নমস্কাৰ এন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সোণোৱাল এতিয়া চাওক আজিৰ বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীলৈ ৰেচন কাৰ্ড বিতৰণ 11,195টা পৰিয়াললৈ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ৰেচন কাৰ্ডসমূহ আজি কাৰ্বি আংলঙৰ ডিপুত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ শ্ৰী অখৰীয়া গণেশ মন্দিৰত ৰাম দৰবাৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ আয়োজন দেৰগাঁৱত ভুৱা নাৰ্ছিং প্ৰশিক্ষণ চলাই আটক স্বামী স্ত্ৰী এএনএমৰ প্ৰশিক্ষণ দিয়াৰ নামত পেৰামেডিকেলৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ এতিয়া বিতং বাতৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ বিশ্বজুৰি উদযাপন কৰাৰ সমান্তৰালভাৱে শ্ৰীৰামৰ প্ৰতি শ্ৰদ্ধাভক্তি প্ৰদৰ্শন কৰি অযোধ্যাৰ লগতে ডিব্ৰুগড়ৰ নালিয়াপুলস্থিত শ্ৰী অখলীয়া গণেশ মন্দিৰৰ ৰাম দৰবাৰত কৰা হ'ব শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ বিশ্ব এতিয়া উৎসুক হৈ পৰিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হ'ব এই উপলক্ষে ঠায়ে ঠায়ে বহু কাৰ্যসূচীৰ ৰূপায়ণৰ যোজা চলিছে পূৰ্ণগতিত শ্ৰীৰামৰ প্ৰতি শ্ৰদ্ধাভক্তি প্ৰদৰ্শন কৰি অযোধ্যাৰ লগতে চহৰখনৰ নালিয়াপুৰস্থিত শ্ৰী অখলীয়া গণেশ মন্দিৰত ৰাম দৰবাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ৰাম দৰবাৰৰ প্ৰতিষ্ঠাপক তথা অধিবক্তা গকুল পাৰিকৰ প্ৰচেষ্টাত 22 জানুৱাৰীৰ নিৰ্ধাৰিত দিনটোতে এই ৰাম দৰবাৰৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই উপলক্ষে আজি মন্দিৰ প্ৰাংগণৰ পৰা সহস্ৰাধিক ৰাম ভক্তৰ এক বিশাল কলহযাত্ৰা বাহিৰ কৰা হয় প্ৰভুৱে ইচ্ছা অনুযায়ী মোৰ মানে এটা মনত আহি গ'ল যে আমি আমাৰ ডিব্ৰুগড় ৰাম মন্দিৰ এটা ডাঙৰ ৰাম মন্দিৰ নাই গতিকে সেইহেতুকে আমি বোলো আৰম্ভ কৰিলোঁ ক'ভিডৰ আগত আৰু ঠুক কৰি পিনে আৰম্ভ হ'ল ঠিক এই এনেকুৱা এটা সময় পালোঁ যেতিয়া তাৰ লগত মিলি গ'ল মানে এই একে সময়তে ময়ো মানে এই সুবিধাটো পাই গ'লোঁ এই সৌভাগ্যটো মোৰ পোৱাৰ কাৰণে মই নিজকে ভাল পাইছোঁ মানে নিজক ধন্য মানিছোঁ আৰু বাকী আমি প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত আমি এই মন্দিৰ পাব্লিকৰ কাৰণে এৰি পিনে আৰু আমি আমাৰ কামত লাগি যাম 22 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব এতিয়া 7জন পণ্ডিতে কালিৰ পৰা আৰম্ভ কৰিলে আৰম্ভ হৈ গ'ল এতিয়া আজি কলচ যাত্ৰা হ'ল আজি কলচ যাত্ৰা হ'ল এতিয়া কালি মানে বাকী হোম চোম যজ্ঞবিলাক হ'ব তাৰপিছত 22 তাৰিখে যেতিয়া কমপ্লিট হৈ যাব আমাৰ তাৰ লগত টেলি হৈ আছে মানে এইটো ভাগ্য আৰু গতিকে আমি ভাবিছোঁ আমাৰ ডিব্ৰুগড়বাসী এটা ঐতিহাসিক ডিব্ৰুগড় মন্দিৰৰ এইটো জেগা হয় গণেশ মন্দিৰ যাতে সবাই আহে আৰু অতি ধুনীয়াকৈ মানে যাতে প্ৰভুৰ আশীষ লয় আমি এইটোৱে প্ৰাৰ্থনা জনাই यहाँ भी आपको 16 तारीख से पूजा शुरू हो गया है आपका और 22 तारीख को प्राण प्रतिष्ठा है आज कलश यात्रा हुआ आपका वो पूरे सौभाग्य की बात है कि सारे पूरे राम राज्य की स्थापना हो रही है अयोध्या में वो पूरे विश्व में पूरे भारत में भी पूरे जोश से ये पूजा राम अयोध्या जी का सब जगह में आपको राम मंदिर की स्थापना की पूजा बड़े धूमधाम से मनाई जा रही है और आपको अलखिया गणेश मंदिर में भी श्री राम जी का प्राण प्रतिष्ठा 16 तारीख से 22 तारीख को स्थापना होगा आपका ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট এএন টেলিভিছন দেৰগাঁৱৰ এটা নাৰ্ছিং হোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ এএনএম প্ৰশিক্ষণ দিয়াৰ নামত পেৰামেডিকেলৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত আৰক্ষীয়ে আটক কৰি স্বামী স্ত্ৰীক জেল হাজতলৈ প্ৰেৰণ কৰে ভুৱা নাৰ্ছিং প্ৰশিক্ষণ চলাই আটক স্বামী স্ত্ৰী দেৰগাঁৱৰ ছুপাৰ মাৰ্কেটস্থিত সংগীতা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ভুৱা নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ চলোৱাৰ অভিযোগ অমল বৰা আৰু সংগীতা বৰা নামৰ স্বামী স্ত্ৰীৰ বিৰুদ্ধে এএনএম প্ৰশিক্ষণ দিয়াৰ নামত পেৰামেডিকেলৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ প্ৰশিক্ষণ কেন্দ্ৰটোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰো অবৈধ বুলি অভিযোগ উত্থাপন হৈছে মাহে 600 বেজিছ লাইন বেলেগ বেলেগকে পইচা লয় ব্লাড ডক্টৰে 10 টকা এক্সপেৰিয়েন্সৰ আমাৰ 10000
আৰু কিবা যে কিবা কৈছিলে আপোনালোকে অলপ দেৰি আগতে তেওঁৰ মুখৰ আগত যে কিবা কৰে এতিয়া এইকেইখনৰ কাৰণে 200 লৈছে তেওঁলোকৰ যোনটো ইনষ্টিটিউট তেওঁলোকৰ যোনটো প্ৰতিষ্ঠান সেইটো সম্পূৰ্ণৰূপে ভুৱা তেওঁলোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই তেওঁলোকে ANM প্ৰশিক্ষণ দিম বুলি চাৰ্টিফিকেটত তেওঁলোকে যেতিয়া পেৰামেডিকেল আহিলে তেতিয়া আচলতে ছাত্ৰীসকল জ্ঞাত হ'ল গতিকে আমি এটা কথা দেৰগাঁও প্ৰশাসনক দাবী জনাইছিলোঁ যে সংগীতা বৰুৱা আৰু অমল বৰা এওঁলোক দুইজনকে গ্ৰেপ্তাৰ কৰিব লাগিব স্বাস্থ্য বিভাগৰ অনুমতি নোলোৱাকৈ কোনো কাৰণে আচলতে এনেকুৱা ভুৱা প্ৰতিষ্ঠান খুলিব নোৱাৰে এই ভুৱা প্ৰতিষ্ঠানবিলাকৰ বিৰুদ্ধে কিয় তদন্ত কৰি তেওঁলোকক আইনী ব্যৱস্থা ল'ব নোৱাৰে তেওঁলোকক কিয় বন্ধ কৰাব নোৱাৰে এই এনেকুৱাই যদি হৈ থাকে আপোনালোকে এটা কথা ভাবক যে তেওঁলোকক যিটো শিক্ষা দিয়া হৈছে সেই শিক্ষা দিয়া তেওঁলোকৰ যিকেইজন টিচিং ইনষ্টিটিউট থকা শিক্ষা দান কৰা যিকেইজন ব্যক্তি আছে সেইকেইজনেতো ভুৱা আৰু তেওঁলোকে কি তেতিয়াহ'লে কাইলৈ এখন গাঁৱত গৈ পেলাই তেওঁলোকক যদি এই চাৰ্টিফিকেটখন নিয়াৰ পাছত আমি এইটো ভাবিম যে তেওঁলোকে বেজী দিব পাৰিব তেওঁলোকে দৰৱ এটা দিব পাৰিব তেওঁলোকে চেলাইন এটা দিব পাৰিব গোলাঘাটৰ স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত চৰকাৰী চিকিৎসালয়ত প্ৰশিক্ষণৰ অনুমতি বিচাৰি এগৰাকী ছাত্ৰী যোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে তাৰ পিছতে উত্তপ্ত পৰিস্থিতি প্ৰশিক্ষণৰ নামত যুৱতীৰ শৰীৰ স্পৰ্শ কৰাৰো ভয়ংকৰ অভিযোগ অমল বৰাৰ বিৰুদ্ধে তাৰ চৰিত্ৰটোও বেয়া কি কৰিছিলে? ছোৱালী মানুহক টাচ কৰে যিজনী ছোৱালী সুবিধা নাপায় তেওঁক বেয়া পায় ফোন নাম্বাৰে ব্লক কৰে সেইকেইজনীৰ লগত টান্স নাথাকে সেইকেইজনীৰ লগত বৰ্তমান দেৰগাঁও আৰক্ষী থানাৰ পৰা জেল হাজতলৈ প্ৰেৰণ স্বামী স্ত্ৰী আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা সমগ্ৰ অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীসকলে যি দুজন এই অনুষ্ঠানটোৰ যি দুজন মূল মানুহ তেওঁলোকক উচিত শাস্তি প্ৰদান কৰক আমি সেইটো দাবী কৰিছোঁ আৰু লগতে প্ৰশাসনক এইটো অনুৰোধ জনাইছোঁ যাতে তেওঁলোক কোনো কাৰণত হাৰি যাব নোৱাৰে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যি জীৱনক লৈ হেতালি খেলিছে ইয়াক যাতে তেওঁলোকে সুস্থিৰভাৱে তেওঁলোকে পৰিচালনা কৰে ইতিমধ্যে জ্ঞাত যে তেওঁলোকক আজি জেল হাজতলৈ প্ৰেৰণ কৰা হয় তাৰ বাবে আমি দেৰগাঁও আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ এই যিমানখিনি ছাত্ৰী আছে এই গোটেইখিনিৰ লগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আইনী যুঁজৰ প্ৰক্ৰিয়া তেওঁলোকে ন্যায় নোপোৱালৈকে আমি তেওঁলোকৰ লগত আছোঁ নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালংছত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহা বছৰৰ পৰা এই মহোৎসৱলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে 3 কোটি টকা আগবঢ়াব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উদযাপনত বুধবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ তাৰালংছত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কাৰ্বি যুৱ মহোৎসৱে নিজৰ দীঘলীয়া যাত্ৰাৰ 50 বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে কাৰ্বি সমাজৰ বাবে এয়া এক বৃহৎ সাফল্যৰ বিষয় তেওঁ কয় যে কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভণিৰে পৰা কাৰ্বি আংলঙত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ সদস্যসকলৰ মাজত ঐক্য শান্তি আৰু ভাতৃত্ববোধৰ জলবায়ু গঢ়ি তোলাৰ দিশত যথেষ্ট অৰিহণা যোগাই আহিছে উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা বছৰৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এই উৎসৱ আয়োজনৰ বাবে প্ৰতি বছৰে 3 কোটি টকাৰ ধন আগবঢ়াব উক্ত অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন অসম কেবিনেটৰ মন্ত্ৰী যোগেন মোহন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী নন্দিতা গাৰ্লুছা বিধানসভাৰ সদস্য বিদ্যা সিং এংলেং দৰ্শী ৰংহাং মুখ্য কাৰ্যবাহী নৰ্থ কাছাৰ হিলছ স্বায়ত্তশাসিত পৰিষদৰ দেৱলাল গাৰ্লুছাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ বিশ্ব এতিয়া উৎসুক হৈ পৰিছে শ্ৰীৰামৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো হিন্দু ক্ৰান্তি দল অসম প্ৰদেশৰ ডিব্ৰুগড় জিলা সমিতিয়ে নিৰ্ধাৰিত দিনটোত বিশেষ ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণৰ উপৰিও প্ৰায় 5 সহস্ৰাধিক ৰাম ভক্তৰে বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিব অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ বিশ্ব এতিয়া উৎসুক হৈ পৰিছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হ'ব এই উপলক্ষে ঠায়ে ঠায়ে বহু কাৰ্যসূচীৰ ৰূপায়ণৰ যোজা চলিছে পূৰ্ণগতিত শ্ৰীৰামৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো হিন্দু ক্ৰান্তি দল অসম প্ৰদেশৰ ডিব্ৰুগড় জিলা সমিতিয়ে নিৰ্ধাৰিত দিনটোত বিশেষ ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণৰ উপৰিও প্ৰায় 5 সহস্ৰাধিক ৰাম ভক্তৰ বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে অহা 22 জানুৱাৰী 2024 তাৰিখে আমাৰ হিন্দু ক্ৰান্তি দল অসম প্ৰদেশৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আমাৰ পুৰণা যিটো ৰেলৱে ষ্টেচন আছে ডিব্ৰুগড় টাউনৰ তাৰ সন্মুখৰ হনুমান মন্দিৰত আমি দিনজোৰা কাৰ্যসূচীৰে তাৰ এটা প্ৰগ্ৰেম কৰিছোঁ সেইদিনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে
আমাৰ হৱন আৰু যজ্ঞ আৰম্ভ হ'ব পুৱা 11 বজাৰ পৰা 1 বজালৈ হৱন আৰু যজ্ঞ চলিব। তাৰপিছত প্ৰসাদ বিতৰণ আৰু ভোজন কৰোৱা হ'ব আৰু তাৰপিছত 3:30-3:30টাৰ ভিতৰত আমাৰ এক বিশাল ৰেলী আয়োজন কৰা হৈছে আৰু সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজৰ তাত সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অযোধ্যাত 500 বছৰ পাছত প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। সেইদিনা আমি অসমত ডিব্ৰুগড় জিলা হিন্দু ক্ৰান্তি দলৰ পৰা বিশাল শোভাযাত্ৰা কাৰ্যক্ৰম হাতত লৈছোঁ। সকলো ৰাম ভক্তক আমাৰ এই শোভাযাত্ৰাত আহিবৰ কাৰণে আহ্বান কৰিছোঁ। আমাৰ পুৰণি ষ্টেচন হনুমান মন্দিৰৰ পৰা আমাৰ শোভাযাত্ৰা ওলোৱা হ'ব আৰু সকলো ৰাম ভক্ত সকলো বেপাৰীসকলক আমি আহ্বান কৰিছোঁ এই হিন্দু ক্ৰান্তি দলত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা আমাৰ লগত আহি যোগদান কৰক আৰু কাৰ্যক্ৰম সফল কৰক। 5,000 মান কাৰ্যকৰ্তা এতিয়ালৈকে সম্পৰ্ক হৈছে, তেওঁলোকে যোগদান কৰিব। আমাৰ ডিব্ৰুগড়বাসীলৈ আহ্বান জনাইছোঁ, সেই কিমান বছৰ যুদ্ধৰ পাছত প্ৰভু শ্ৰী ৰামচন্দ্ৰ প্ৰতিষ্ঠা হ'ব, সেইদিনা সকলো হিন্দু সমাজ আহক, আমাৰ লগত যোগদান কৰক হিন্দু ক্ৰান্তি দলৰ লগত আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰক। সুবোধ পাছৱানৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীলৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ। 88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বাবে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰ প্ৰেক্ষাগৃহত আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী যোগেশ মহন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীলৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। 88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বাবে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰ প্ৰেক্ষাগৃহত আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ মন্ত্ৰী যোগেন মহনে উপস্থিত হিতাধিকাৰীসকলক উদ্দেশ্যি কয় যে এয়া কৰ্মৰ সময়, কৰ্মৰ জৰিয়তে সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ সময়। মন্ত্ৰী মহনে উল্লেখ কৰে যে এই আঁচনিখন সামাজিক ন্যায় প্ৰদান কৰা আঁচনি। এটা পৰিয়ালে সুস্থ সবলভাৱে জীৱন নিৰ্বাহ কৰাটোৱে এখন গাঁও আৰু এখন সমাজ সুস্থিৰভাৱে বৰ্তি থকা বুজায়। এনেধৰণৰ আঁচনিসমূহে ৰাইজক পৰিপুষ্টি প্ৰদান কৰাত সহায় কৰে। উক্ত সভাতে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে উপস্থিত হিতাধিকাৰীসকলক তেওঁলোকে আজি লাভ কৰা ৰেচন কাৰ্ডত পৰিয়ালৰ কাৰোবাৰ নাম অন্তৰ্ভুক্ত নহ'লে কোনো কাৰণতে চিন্তিত নহৈ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানত যোগাযোগ কৰিবলৈ আহ্বান জনায়। সভাত মন্ত্ৰী যোগেন মহনে 88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিত নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা 11,195টা পৰিয়াললৈ আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে। ইয়াৰ জৰিয়তে মুঠ 30,318 গৰাকী হিতাধিকাৰী উপকৃত হ'ব। উক্ত সভাত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত জিন্তু বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ঘোষণা কৰিছিল 16 তাৰিখৰ পৰা 25 তাৰিখলৈকে সমগ্ৰ অসমত ৰেচন কাৰ্ড বিলোৱাৰ যি ব্যৱস্থা, তাৰ অংশ বিশেষ হিচাপে আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় 39,318 গৰাকী হিতাধিকাৰীক আজি আমি ৰেচন কাৰ্ড বিলোৱাৰ ব্যৱস্থা কৰিলে, য'ত আমাৰ যোগেন মোহন ডাঙৰীয়া, ৰাজহ মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। আৰু উপস্থিত থাকি আজি আমি হিতাধিকাৰীসকলৰ মাজত আমি ৰেচন কাৰ্ড বিলোৱাৰ ব্যৱস্থা কৰিলোঁ। ৰেচন কাৰ্ডৰ বৈশিষ্ট্য এতিয়া আমাৰ ইয়াত ডাঙৰ কথা হ'ল 3টা কথা আছে, যে আমাৰ ৰেচন কাৰ্ডখন দিয়াৰ লগে লগে এই মানুহজনে
ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে 3টা বেনিফিট পাব। এটা হ'ল আয়ুষ্মানৰ কাৰ্ডৰ অট'মেটিকলি তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ বেনিফিট পাব আৰু গেছ কিনিবলৈ গ'লে তেওঁ 200 টকা গেছটোত ছাবচিডি পাব ইত্যাদি। এই ধৰণৰ যিবিলাক বেনিফিট আছে এই বেনিফিটবিলাকৰ কাৰণে আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত এইখিনি বেনিফিচাৰীক আমি দিয়াৰ ব্যৱস্থা কৰি দিলোঁ। 5 কেজি চাউলটো তেওঁলোকে পাবই, তাৰপৰা আয়ুষ্মান কাৰ্ড পাব। এইবিলাকে আমাৰ আগন্তুক চৰকাৰখনৰ মোদী চৰকাৰৰ যি গেৰেণ্টি আছিলে এই গেৰেণ্টিটো আজি সফল হৈছে বুলি মই ভাবিছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আজি 10ম বৰ্ষত ভৰি দিয়া আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত 15,000 মহিলাই একেলগে দিহানাম পৰিৱেশন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হয় আকাশ বতাহ। বৃহস্পতিবাৰে মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত ভাওনা সমাৰোহত 30খনৰো অধিক ভাওনাই অংশগ্ৰহণ কৰিব। আজিৰে পৰা মাজুলী আউনীআটী সত্ৰৰ উদ্যোগত 13 দিনীয়াকৈ অনুষ্ঠিত হৈছে 10ম ভাওনা সমাৰোহ। বৃহস্পতিবাৰে মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত ভাওনা সমাৰোহত 30খনৰো অধিক ভাওনাই অংশগ্ৰহণ কৰিব। আজি 10ম বৰ্ষত ভৰি দিয়া আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত 15,000 মহিলাই একেলগে দিহানাম পৰিৱেশন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হয় আকাশ বতাহ। 15,000 নামতিৰ দিহানামেৰে মুখৰ হয় মণিকাঞ্চন ক্ষেত্ৰৰ মাজুলীৰ আকাশ বতাহ। অসমৰ ভিন্ন জিলাৰ পৰা নামতীয়া অংশগ্ৰহণ কৰি আপ্লুত হোৱাৰ লগতে আউনীআটী সত্ৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। পুৱা পতাকা উত্তোলন কৰাৰ লগতে আসন প্ৰতিষ্ঠা আদি অনুষ্ঠিত হৈ যায়। 12 বজাত দিহানাম অনুষ্ঠিত হয়। ইয়াৰ পাছতেই ভক্তিৰংগ স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাংবাদিক দেৱব্ৰত মিশ্ৰই। উক্ত কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইমানখিনি 14,000 আই মাতৃৰ লগত এনেকুৱা এটা অনুষ্ঠান আমি কৰিবলৈ হয়তো সমৰ্থ নহ'লোঁ। সেইকাৰণে প্ৰথমে ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা যিসকল লোকৰ প্ৰচেষ্টা সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ। সমূহ আই মাতৃলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু আজি আমি এনেকুৱা লাগিছে আমি যেন আজি সঁচাকৈ সুখৰিতহে আছোঁ। এই অনুষ্ঠানটোৰ লগত জড়িত সকলো ব্যক্তিলৈ সকলো ৰাইজলৈ আমি শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। 2010 চনত বানত সৰ্বশ্ৰান্ত হেৰুৱাই কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এচুকত আশ্ৰয় লৈ জীৱন যাপন কৰা ডুমডুমা বিধানসভা সমষ্টিৰ 3 নং কৰ্দৈগুৰি গাঁৱৰ 24টা ভূমিহীন পৰিয়ালৰ লগতে শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাইটিয়া আশ্ৰয় শিবিৰত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। 2010 চনত বানত সৰ্বশ্ৰান্ত হেৰুৱাই কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ এচুকত আশ্ৰয় লৈ জীৱন যাপন কৰা ডুমডুমা বিধানসভা সমষ্টিৰ 3 নং কৰ্দৈগুৰি গাঁৱৰ 24টা ভূমিহীন পৰিয়ালৰ লগতে শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাইটিয়া আশ্ৰয় শিবিৰত উপস্থিত AJP সভাপতি লুৰিণজ্যোতি গগৈ। উল্লেখযোগ্য যে কৰ্দৈগুৰি 24টা পৰিয়ালৰ অন্যতম এটা পৰিয়ালৰ মুৰব্বী শিবেন মৰাণ চলিত মাহৰ 15 তাৰিখে কিডনী সম্বন্ধীয় ৰোগত আক্ৰান্ত হৈ আশ্ৰয় শিবিৰত চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজি আছিল। অৱশেষত মৃত্যুৰে সৈতে হাৰ মানিলে শিবেন মৰাণে আৰু তাৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আজি বন্যতৰ লগতে ভুক্তভোগী পৰিয়াল কেইটাৰ ওচৰত সমবেদনা জ্ঞাপন কৰে। বান গৰাখহনীয়াই অসমৰ বহু খিলঞ্জীয়া মানুহক সৰ্বশ্ৰান্ত কৰিছে। বহু মানুহৰ ঘৰ বাৰী নিশেষ হৈ সকলো হেৰুৱাই তেওঁলোকে ভূমিহীন হৈ হয় ৰাজহুৱা বিভিন্ন স্থানত থাকিব লগা হৈছে, নতুবা একেবাৰে কম ঠাইত বহু পৰিয়াল তেওঁলোকে বসবাস কৰিব লগা হৈছে। তাৰে এটা জীৱন্ত উদাহৰণ হ'ল এই কৰ্দৈগুৰি। ইয়াত নদীৰ খহনীয়াই মানুহক এনেকুৱাকৈ পৰিয়াল কিছুমানক সৰ্বশ্ৰান্ত কৰিছে যে তেওঁলোক ৰাজহুৱা স্থানত থাকিব লগা হৈছে আৰু এঠাইত 1 বিঘাত প্ৰায় 12টা পৰিয়াল তেওঁলোকে থাকিব লগা হৈছে, লগত এখন বিদ্যালয়। গতিকে এই যিটো পৰিৱেশ, এইটো অতি দুখজনক এটা যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ কোনো কাণসাৰ নাই। চৰকাৰে আজিলৈকে অসমত এতিয়ালৈকে থকা 8 লাখ বান গৰাখহনীয়াত আক্ৰান্ত হৈ ভূমিহীন যিসকল ব্যক্তি তেওঁলোকক পুনৰ সংস্থাপিত কৰিব পৰা নাই। এইটো চৰকাৰী তথ্য। চৰকাৰে কোৱা তথ্যত 8 লাখ
অসমৰ মানুহ এতিয়াও গৃহহীন হৈ আছে। তাৰ বিপৰীতে আনি তেওঁলোকে অবৈধ বিদেশী জ্ঞান সংস্থাপিত কৰিবলৈ উঠি পৰি লাগিছে। আৰু আজি এই কৰ্দৈগুৰিত ইয়াত থিয় হৈ অতি এটা দুখজনক পৰিস্থিতিৰ আমি সাক্ষী হৈছোঁ। শিৱেন মৰাণে ইয়াত মৃত্যুমুখত পৰাৰ পাছত তেওঁক দাহ কৰিবৰ কাৰণে ঠাই অকণ নাই, ঠাইৰ ব্যৱস্থা চৰকাৰী যন্ত্ৰ বা প্ৰশাসনে কৰি দিব পৰা নাই। গতিকে এইটো ইয়াতকৈ দুখ লগা আৰু দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ, তেওঁলোকৰ যাতে চকু মেল খায়, তেওঁলোকে মানুহৰ মৰ্মবেদনা, বিশেষকৈ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা যাতে উপলব্ধি কৰে, তেওঁলোকৰ সমস্যাৰ সমাধান কৰে। যিসকল গৰাখহনীয়াত আক্ৰান্ত হৈ মাটি ভেটি নিজৰ সকলো হেৰুৱাইছে, তেওঁলোকক সংস্থাপিত কৰিবৰ কাৰণে, পুনৰ সংস্থাপিত কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। আৰু যিসমূহ পৰিয়াল এনেকৈ মৃত্যুমুখত পৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে, তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়ে বা তেওঁলোকৰ পৰিয়ালৰ মানুহক যাতে সংস্থাপনৰ ব্যৱস্থা কৰে, তাৰ কাৰণে চৰকাৰে বিশেষ উদ্যোগ ল'ব লাগে। তাকে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিশ্যনৰ ষ্টুডিঅ'ৰ পৰা অৰূপ সোণোৱালে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।